জীৱনত আগবাঢ়ি যাবলৈ হ'লে অপমানবোৰক সংগী কৰি আগবাঢ়ক, অভিমানবোৰক নহয়। বৰষুণ অবিহনে যিদৰে ৰামধেনু দেখা পোৱা নাযায়, ঠিক সেইদৰে ব্যৰ্থতা অবিহনে সফলতা পোৱা নাযায়। জীৱনটো সকলো সময়তে মসৃণ পথেৰে নচলে। সমস্যা আহিবই, কিন্তু সমস্যা আহিল বুলিয়েই জীৱন শেষ নহয়। সমস্যাই উদ্ভাৱনী শক্তিৰ জন্ম দিয়ে আৰু এই শক্তিয়ে নতুনকৈ জীৱনটোক আগবঢ়াই নিয়াত সাহায্য কৰে। যেতিয়াই জীৱনে আপোনাক কোনো কঠিন সমস্যাৰ সন্মুখত থিয় কৰাব, তেতিয়া এইদৰে কেতিয়াও নাভাবিব যে মোৰ কি হ'ব, মই কি কৰোঁ। বৰঞ্চ হাঁহিমুখে কওক যে একো নাই, মই পাৰিম। জীৱনটো হৈছে এখন জটিল খেল। ব্যক্তিত্ব অৰ্জনৰ মাধ্যমেৰেহে আপুনি এই খেলত জয়ী হ'ব পাৰিব। আনক আচৰিত কৰিবলৈ বা আনক দেখুৱাবলৈ কোনো কাম কেতিয়াও নকৰিব। এনে কাম কৰক যি কামে আপোনাৰ মনটোক শান্তি দিয়ে। এইটো এখন যুদ্ধৰ মৈদান। ইয়াত প্ৰতিদিনে সংগ্ৰাম কৰি নিজকে বচাই ৰাখিবলগীয়া হয়, আৰু যি জীৱনৰ এই যুদ্ধত অৱতীৰ্ণ হ'বলৈ ভয় কৰে, সেইজনৰ বাচি থকাৰো কোনো অধিকাৰ নাই। জীৱনত শেষ বুলি একো নাই। সকলো সময়তে নতুন কিবা এটাই আপোনাৰ বাবে অপেক্ষা কৰে। কেতিয়াবা কাৰো সমালোচনা নকৰিব, কেতিয়াও বেলেগৰ সমালোচনাত ভাগ নল'ব। নিজকে উন্নত কৰাৰ বাবে এইদৰে ব্যস্ত হওক যাতে আনৰ সমালোচনা কৰিবলৈ আপোনাৰ সময়েই নাথাকে। জীৱন হৈছে এটা কাঁইটীয়া পথ। সাহসেৰে যাক জয় কৰিবলগীয়া হয়। আনে বনাই থোৱা পথটোতো সকলোৱে খোজ দিব পাৰে। যি নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰিব লয়, তেওঁৰ অনন্য অপৰিচয়। তেওঁলোকে আপোনাৰ অতীতক লৈ সমালোচনা কৰে, যাৰ আপোনাৰ বৰ্তমানৰ ওপৰত কথা কোৱাৰ যোগ্যতা নাথাকে। জীৱনলৈ আঘাত অহাটো পাৰ্ট অফ লাইফ, আৰু সেই আঘাত হাঁহিমুখে সহিব পৰাটো আৰ্ট অফ লাইফ। মাত্ৰ এইটো মনত ৰাখিব যে আপোনাৰ জীৱনত কেৱল আপুনিহে পাৰ্মানেণ্ট, বাকী সকলো টেম্পৰেৰী। জীৱনত সকলোতকৈ বৃহৎ জয় তেতিয়াহে লাভ কৰিব যেতিয়া আপুনি এনে কিবা এটা কৰিব পাৰিব যিটো সকলোৰে কল্পনাৰো আগোচৰ। হাৰ মানি লোৱাটোৱেই জীৱনৰ নাম নহয়, সংগ্ৰাম কৰি বাচি থাকিব পৰাটোহে জীৱন। অতীত পাহৰি ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাটোৱেই হৈছে জীৱন। যি জয়ী হ'ব বিচাৰে তেওঁ কেতিয়াও যুদ্ধভূমি ত্যাগ নকৰে, আৰু যি পলায়ন কৰে তেওঁ কেতিয়াও জয়ী হ'ব নোৱাৰে। উদ্দেশ্য যদি সৎ হয় আৰু লক্ষ্য যদি সঠিক হয়, তেন্তে সাফল্য এদিন আহিবই। যথা স্থানত ভৰি থৈছেনে নাই সেইটো প্ৰথমে নিশ্চিত কৰক, আৰু তাৰ পাছত দৃঢ়ভাৱে আগবাঢ়ক। জীৱনত আপুনি যিমান দিনলৈ জয়ী হ'ব পাৰিব তেতিয়ালৈকে হাত চাপৰিৰ অভাৱ নহয়, কিন্তু যদি হাৰি যায় তেতিয়া হাতত ধৰি আগবঢ়াই নিবলৈ আপুনি কাষত কাকো নাপায়। সকলোৰে ওচৰত সেইজনেই বেয়া হৈ পৰে যি সকলো সময়তে উচিত কথা কয়। জীৱনত এনে কিবা এটা কৰাৰ চেষ্টা কৰক যাতে আপুনি হাঁহি হাঁহি মৰিলেও কান্দিব গোটেই জগতে। কষ্ট যেতিয়া চকুৰ পানী হৈ বাহিৰ হৈ যায়, তেতিয়া নিজৰ হাত দুখনৰ বাহিৰে চকুৰ পানী মুচিবলৈ আন কাকো কাষত নাপায়। আপোনাৰ কথা বুজি পোৱা, আপোনাৰ দুখ অনুভৱ কৰা মানুহৰ সংখ্যা খুবেই কম, কিন্তু আপোনাক আঘাত কৰা মানুহৰ সংখ্যা অনেক বেছি। কাৰোৰে পৰা কেতিয়াও বেছি আশা নকৰিব, কাৰণ বেছি আশাৰ ফল কেতিয়াও ভাল নহয়। অৰ্থৰ শূন্যতাতকৈ প্ৰিয়জনৰ শূন্যতাই মানুহক বেছি কন্দুৱায়। অৰ্থই মানুহৰ অৱস্থাৰ পৰিৱৰ্তন কৰিলেও স্বভাৱ কেতিয়াও সলনি কৰিব নোৱাৰে। খং, অভিমান, অভিযোগ এই তিনিটা কথা লুকাই থাকে কেৱল এটা স্থানত, য'ত আপোনাৰ অধিকাৰ থাকে, আৰু য'ত অধিকাৰেই নাথাকে তাতে এই তিনিটা কথা মূল্যহীন হৈ পৰে। খঙৰ সময়ত সিদ্ধান্ত আৰু আনন্দৰ সময়ত প্ৰতিজ্ঞা, এই দুয়োটাই আপোনাক বিপদত পেলোৱাৰ সম্ভাৱনা বেছি। ডাঙৰ মানুহ হ'ব নোৱাৰিলেও বহল মনৰ মানুহ হোৱাটো জৰুৰী।
একেদৰে বুদ্ধি নাথাকিলেও বিবেক থকাটো জৰুৰী। নিজক নিজেই আগুৱাই নিবলগীয়া হয়। আপোনাৰ ওচৰলৈ কোনো নাহে ভৰসা দিবলৈ। যদিও কোনোবা আহে হয়তো তেওঁ আপোনাৰ মনটো আৰু ভাঙি পেলাব, নাইবা আপোনাক বেছি দুৰ্বল কৰিব। জীৱনলৈ যেতিয়াই যিয়েই সুযোগ আহে সেই সুযোগৰ সঠিক ব্যৱহাৰ কৰক, কাৰণ কিছুমান সুযোগ জীৱনলৈ কেৱল এবাৰহে আহে।